জয় হরি গোবিন্দ নারায়ণ রামকে হরি রাম। শনিবাৰে কেন্দ্ৰীয় অধিৱেশনৰ দ্বিতীয় দিন প্ৰাতঃ প্ৰসংগৰে আৰম্ভ দিনজোৰা কাৰ্যসূচী। নাম প্ৰসংগৰ ধ্বনিত মুখৰিত অধিৱেশনথলী। শুকুৰবাৰে আৰম্ভ হোৱাৰ পিছত শনিবাৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কেন্দ্ৰীয় অধিৱেশনৰ দ্বিতীয় দিন। প্ৰাতঃ প্ৰসংগৰে এই দ্বিতীয় দিনৰ কাৰ্যসূচী আৰম্ভ হোৱাৰ লগে লগে ব্যস্ত হৈ উঠে জামুগুৰিহাট ধলাইবিলৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰ। জামুগুৰিহাটৰ স্থানীয় ৰাইজে আদৰিছে সমবেত হোৱা অগণিত ভকত বৈষ্ণৱক। সেৱা বাহিনীৰ 15 সহস্ৰ সেৱক সেৱিকাই আগবঢ়াইছে অবিৰত সেৱা। 500 ফুট দীঘল 250 ফুট বহল প্ৰেক্ষাগৃহ সংলগ্ন মঞ্চত চলিছে বিবিধ কাৰ্যসূচী। এই কাৰ্যসূচী গ্ৰন্থমেলা আদিত শ শ ভকত বৈষ্ণৱ আই মাতৃয়ে অংশগ্ৰহণ কৰিছে। এইবোৰৰ লগতে এইবাৰৰ অধিৱেশনথলীত এক বিশেষ আকৰ্ষণ হৈছে সম্পূৰ্ণ বাঁহেৰে নিৰ্মাণ কৰা এখন সেতু, যাৰ নাম দিয়া হৈছে মায়াবিনী সেতু। মই এখন সেতুত আছো। এই সেতুখন প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ নামত নামাকৰণ কৰা হৈছে। তেওঁলৈ উৎসৰ্গা কৰি এই সেতুৰ নাম দিয়া হৈছে মায়াবিনী সেতু। চৌপাশে এটা সুন্দৰ পৰিৱেশ আৰু সেই সুন্দৰ পৰিৱেশৰ মাজত প্ৰাণৰ শিল্পীগৰাকীক জীপাল কৰি ৰখাৰ কাৰণে এই সেতুখনৰ নামাকৰণ কৰা হৈছে মায়াবিনী সেতু। হয়, এই সেতুখনেৰে কেন্দ্ৰীয় সেৱা বাহিনীৰ কাৰ্যালয় আৰু ভোজনালয়ৰ মাজত সংযোগ স্থাপন কৰা হৈছে। তেখেতক স্মৰণ কৰি আমি সেতুখন বনাইছোঁ। আমি যাতে সুন্দৰভাৱে তেখেতক স্মৰণ কৰি আমি ভোজনালয় যাব পাৰোঁ, তাকে এটা প্ৰচেষ্টা হাতত লোৱা হৈছে। ভালেই হৈছে, সুন্দৰ, অতি সুন্দৰ। তেজপুৰ সেৱা বাহিনীয়ে বিশেষকৈ বহুত ভালে কাম কৰিছে। আমাৰ সদায় মনত আহি থাকিব তেখেতৰ জুবিন দালৈকে, আৰু সদায় স্মৰণ কৰি ৰাখিম। সেই খেতিখনক সেই নিয়মতে ৰখা হৈছে। ইফালে দ্বিতীয় দিনা অধিৱেশনৰ অন্যান্য কাৰ্যসূচীবোৰ চলি থকাৰ মাজতেই গ্ৰন্থমেলা থলীৰ মঞ্চত উন্মোচন কৰা হয় লালিতাপুৰ যুদ্ধ নামৰ এখন গ্ৰন্থ। জামুগুৰিহাটৰে লেখক সাংবাদিক ফণীন্দ্ৰ বৰুৱাই ৰচনা কৰা গ্ৰন্থখন উন্মোচন কৰে ৰঙাপুৰা মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ ৰঞ্জন কলিতাই। অসম আন্দোলনৰ সময়ৰ এক ৰক্তাক্ত ঘটনাৱলীক লৈ লিখা হৈছে এই গ্ৰন্থখন। এই গ্ৰন্থখন 1983 চনৰ 20 মাৰ্চ তাৰিখে লালিতাপুৰত যি সংঘৰ্ষ হৈছিল, য'ত আমাৰ থলুৱাৰ ওপৰত আক্ৰমণ হৈছিল, তাত আমাৰ জামুগুৰিহাটৰ 5জন কাহুৱাল ডেকা আৰু 2গৰাকী বয়োজ্যেষ্ঠ ব্যক্তি, যিসকলে বিদেশী বহিষ্কৰণ আন্দোলনক নেতৃত্ব দিছিল, অতি নৃশংসভাৱে তেওঁলোকক তাত হত্যা কৰা হৈছিল। আৰু সেই হত্যাৰ আগে পিছে সংঘটিত ঘটনাবোৰ বা তাৰ কাৰণ কাৰকবোৰ, এই গোটেই কথাখিনি ফণীন্দ্ৰ বৰুৱাই এই গ্ৰন্থখনত খুব সুন্দৰকৈ বিশ্লেষণ কৰিছে। আৰু তেওঁ এক ক্ষেত্ৰভিত্তিক অধ্যয়নৰ জৰিয়তে সেই সময়ত অসম আন্দোলনক নেতৃত্ব দিয়া ব্যক্তিসকলৰ লগত হোৱা কথা বতৰা বা সেই সময়ত প্ৰকাশিত বিভিন্ন গ্ৰন্থ আদিৰ সহায়ত এখন অতি তথ্যভিত্তিক আৰু অতি প্ৰয়োজনীয় এখন ঐতিহাসিক গ্ৰন্থ তেখেতে প্ৰস্তুত কৰিছে। অধিৱেশনথলীৰ পৰা তপন ডেকা আৰু চিন্তুমণি শইকীয়াৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।